শাক-পাচলি আৰু সৰিয়হৰ ফুলেৰে উপচি পৰিছে ব্ৰহ্মপুত্ৰ নদীৰ চৰাঞ্চলসমূহ। আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে এতিয়া চৰাঞ্চলৰ খেতিপথাৰ। হালধীয়া ফুলৰ নান্দনিক দৃশ্যই মোহাচ্ছন্ন কৰি তুলিছে বাটৰুৱাক। যোগীঘোপাৰ চৰাঞ্চলত শাক-পাচলি আৰু সৰিয়হৰ নান্দনিক দৃশ্যই মন জোৰাইছে কৃষক ৰাইজৰ। বাৰিষাত কৃষকসকলৰ বাবে অভিশাপ্ত স্বৰূপ নদীখনে এতিয়া খৰালিৰ সময়ত আশীৰ্বাদ হৈ থিয় দিছে। বাৰিষাৰ সময়ত নদীখনে পথাৰত এৰি থৈ যোৱা পলসুৱা মাটিত কৃষকসকলে কৰা শাক-পাচলি আৰু সৰিয়হ খেতি এতিয়া তেওঁলোকৰ বাবে সোণ হৈ জিলিকি উঠিছে। বঙাইগাঁও জিলাৰ যোগীঘোপাৰ বিভিন্ন অঞ্চলৰ লগতে চৰাঞ্চললৈ গ'লে এতিয়া দেখা পোৱা যায় হাজাৰ হাজাৰ বিঘা কৃষিভূমিত শাক-পাচলি আৰু সৰিয়হৰ খেতি। ব্ৰহ্মপুত্ৰ নদীৰ সংসাৰী বানে প্ৰতি বছৰে নিষেধ কৰি অহা অঞ্চলটোৰ কৃষকসকলে বাৰিষাৰ সময়ত খেতি বাতি কৰিব নোৱাৰি বিকল্প খেতি হিচাপে প্ৰতি বছৰে শাক-পাচলিৰ লগতে সৰিয়হৰ খেতি কৰি আহি পৰিয়াল পোহপাল দি আছে। অৱশ্যে এইবাৰ পূৰ্বৰ তুলনাত সৰিয়হৰ খেতিৰ বাবে বতৰ উপযোগী হৈ উঠিছে যোগীঘোপাৰ সৰচীমাৰী চৰৰ লগতে বিভিন্ন চৰসমূহ। এইবেলি চৰাঞ্চলৰ সৰিয়হৰ খেতি কৰা কৃষকসকলে বহু পৰিমাণে লাভৱান হোৱাৰ আশা প্ৰকাশ কৰিছে। আনহাতে চৰাঞ্চলৰ নৈসৰ্গিক দৃশ্য কঢ়িয়াই অনা সৰিয়হৰ ফুলৰ হালধীয়া বৰণৰ মাজত এক প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ আগমন ঘটিছে বহু লোকৰ। বিশেষকৈ হালধীয়া সৰিয়হৰ ফুলৰ মাজত একপি ফটো উঠিবলৈ উক্ত অঞ্চলৰ পৰা আগমন ঘটিছে বিভিন্নজনৰ। ইপিনে প্ৰাপ্তিৰ আনন্দৰ মাজতে কৃষকসকলে ক্ষোভ প্ৰকাশ কৰিছে বিয়াগুম কৃষি বিভাগৰ বিৰুদ্ধে। কৃষকসকলে হাজাৰ হাজাৰ বিঘা মাটি নিজা খৰচত সৰিয়হ খেতি কৰাৰ বিপৰীতে কৃষি বিভাগৰ পৰা সামান্যতমো সহযোগ পোৱা নাই বুলি মত পোষণ কৰে। সৰিয়হৰ খেতিৰ সময় পাৰ হৈ যোৱাৰ পাছত কেইটামান বীজ দিয়ে দায়িত্ব সামৰাৰ অভিযোগ আনিছে বঞ্চিত কৃষকসকলে। এতিয়া আমি খৰচৰ ওচৰত আহি দেখা পালোঁ ইয়াত মানে সৰিয়হৰ খেতি কৰিছে, বহুত বিঘা খেতি কৰিছে। তাৰ লগতে আৰু কিছু খেতি কৰিছে জলকীয়া, মাকৈ এইবিলাক খেতি কৰিছে। ইয়াৰ মানুহবিলাক খুব কৃষিজীৱী, কৃষি কৰি সিহঁতে জীৱন নিৰ্বাহ কৰি আছে। তো মানুহ এইটো কথা পাতি গম পালোঁ মানুহখিনি উচিত মূল্য নাপায়। যি শুনা পালোঁ মানুহখিনি উচিত মূল্য নাপায়। ইয়াৰ পৰা হয়তো সিহঁতে যিখিনি কষ্ট কৰি উৎপাদন কৰে সেইটো ব্যৱসায় আছে, সিহঁতে মুনাফা লুটি আছে। ক'ব গ'লে আমাৰ যিটো কৃষি বিভাগ আছে, কৃষি বিভাগৰ যিবিলাক বিষয় আছে সিহঁতে খেতিৰ আহি চাব লাগে যে কোন খেতিত কি হৈছে, কি পোক ধৰিছে বা কেনেকুৱা বীজ উৎপাদন কৰিলে লাভৱান হ'ব, সেইবিলাক আমাৰ বিষয়াসকলে কৰিব লাগে। কিন্তু আমি দেখা নাপাওঁ সেইবিলাক বিষয়ে খেতি পথাৰত আহি সেইবিলাক কৰে বুলি। তো আমি চৰকাৰক আহ্বান জনাম যাতে যি কৃষি বিষয়া আছে সেইসকল কৃষি বিষয়াই খেতি পথাৰত আহি কোনটো বীজ ৰুলে বেছি উৎপাদন হ'ব, কোনটো সাৰ দিলে ভাল হ'ব, কোনটো সাৰ বেয়া, এইবিলাক সিহঁতে চাব বুলি আশা ৰাখিছোঁ। যোগীঘোপাৰ পৰা জাহিৰুল ইছলামৰ ৰিপৰ্ট, এনি ভাৰত 24।